আজি দেশত কি চলিছে মই বেলেগকৈ আকৌ কোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো সৰুৰ পৰা ডাঙৰলৈ ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে ইয়াৰ বিষয়ে জ্ঞাত বুলি মই ভাবোঁ। এতিয়া কথা হ'ল, এই মহামাৰীৰ সময়ত দেশৰ চৰকাৰ তথা ডাক্তৰ, পুলিচ প্ৰশাসন আমাৰ কাৰণে ভগৱান তুল্য, কিয়নো তেওঁলোকৰ কাৰণেই আজি আমি সুৰক্ষিত। কিন্তু আমি কিমানে তেওঁলোকৰ বিষয়ে ভাবিছোঁ। কিন্তু ডিব্ৰুগড় টেঙাখাট শাখাৰ বন্ধন বেংকৰ শাখা পৰিচালকৰ সৌজন্যত থানাৰ পুলিচ বিষয়া কৰ্মচাৰী সকলোলৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি সঁচাকৈয়ে মানৱতাৰ প্ৰকৃত নিদৰ্শন দেখুৱালে বন্ধন বেংকৰ শাখা পৰিচালক পংকজ বৰুৱাই সঁচাকৈয়ে আজি আমাৰ সভ্য সমাজলৈ এটা মানৱীয়তাৰ সুশিক্ষাৰ জ্ঞান প্ৰদান কৰিলে। আমি সকলোৱে জানো, এই মহামাৰীয়ে বিশ্বৰ সমগ্ৰ দেশসমূহত কাল অমানিশা নমাই আনিছে। কিন্তু ইয়াৰ পৰা বাচি থাকিবলৈ চৰকাৰে কিছু নীতি নিৰ্দেশনাও জাৰি কৰিছে। সামাজিক দূৰত্ব ও লকডাউন ব্যৱস্থা, কিয়নো সেইসমূহ কেৱল আমাৰ সুৰক্ষাৰ কাৰণে। সেয়েহে চৰকাৰৰ নীতিসমূহ পালন কৰি আমি সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ কামসমূহ কৰাটো দৰকাৰ। ইয়াৰ দ্বাৰা আপুনি, মই, আমি সকলোৱে সুস্থ থাকিম। শেষত এটা কথাই ক'ম যে পংকজ বৰুৱাৰ দৰে আমিও সামৰ্থ্য অনুযায়ী দেশৰ সুৰক্ষা বিভাগৰ কৰ্মচাৰীসকললৈ যিমান পাৰোঁ কিছু ভবাটো প্ৰয়োজন, কিয়নো তেওঁলোকে নিজৰ কথা, নিজৰ পৰিয়ালৰ কথা নাভাবি আমাৰ সুৰক্ষাৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে। শেষত আপোনালোকলৈ এই লকডাউনৰ মাজত এটা সৰু কবিতা প্ৰেৰণ কৰিছোঁ। আহক শুনো, এক অন্য যুদ্ধ। মানুহ যিমান নহয় আতংক, তাতকৈ বেছি আতংকিত। যিমানখিনি নহয় বিলাইছে সঠিক তথ্য, তাতকৈ বেছি বিলাইছে গুজব তথ্য। যি স্থানবোৰত জনতাৰ ভিৰত ভৰি ৰাখিব নোৱাৰিছিল, সেই স্থানবোৰ এতিয়া জনশূন্য। ৰজা, প্ৰজা, মন্ত্ৰী, ধনী, গৰীব সকলোৱে এতিয়া গৃহবন্দী। আমি সকলোৱে এই মানুহ হোৱা কৰোণাৰ পৰা বিচাৰিছোঁ মুক্তি। বন্ধ পঠন পাঠন, বন্ধ ট্ৰেইন, মেট্ৰ'ৰ। কিছু অসাধু ব্যৱসায়ীয়ে মানুহৰ অসহায়তাৰ সুবিধালৈও কলা বজাৰ কৰিছে। 20 টকাৰ মাস্ক আকৌ ৰাতিৰ ভিতৰতে 200 টকা হৈ গৈছে। তলা লাগিল গীৰ্জা, মন্দিৰ, মছজিদত। ডাক্তৰো জীৱনৰ যুদ্ধ কৰি মানুহৰ সেৱাত 24 ঘণ্টা ৰৈছে হস্পিটেলত। এই মুহূৰ্তত মানুহে পাহৰি গৈছে হিন্দু মুছলিম হোৱাৰ কাজিয়া। ধৰ্ম নিৰ্বিশেষে সকলোৰে মনত হয় এতিয়া কৰোণাত আক্ৰান্ত হোৱাৰ ভয়। পৃথিৱীৰ বুকুত ইয়াৰ আগতে অনেক মাৰাত্মক বিপদ নামিছিল। মানুহে সকলো বিপদৰ বিৰুদ্ধে যুদ্ধ কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছিল। কৰিব লাগিব কিছু অভ্যাসৰ পালন। বাৰে বাৰে চাবোন দি হাত ধুবা। ভিৰৰ পৰা নিজকে দূৰত ৰাখিবা। অসুস্থ বোধ কৰিলে ডাক্তৰক দেখুৱাবা। কৰোণাও ল'ব বিদায়। আমি সকলোৱে আছোঁ সেই সময়ৰ অপেক্ষায়। সেয়েহে গুজব তথ্য নহয়, সঠিক তথ্য বিলাবা। আতংক নহয়, সচেতনতা বিলাবা। সুস্থ থাকা এবং পৰিৱেশ সুস্থ ৰাখা। জয় অসম। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগি থাকে এটা লাইক কৰি দিব। আৰু যদি আপুনি মোৰ ভিডিঅ'টোত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ উভতি আহিম আকৌ এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈ চাই থাকক BXTB।